নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই অঞ্জলি বৰুৱাই তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় চুম্বকৰ সৈতে খেলুৱা হা পাঠটি আমি আলোচনা কৰিম। এই পাঠটিৰ জৰিয়তে আমি চুম্বকৰ ব্যৱহাৰ সম্পৰ্কে, চুম্বকৰ আৱিষ্কাৰ সম্পৰ্কে আৰু চুম্বকৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আমি জানিবলৈ সক্ষম হ'ম। আহাচোন এতিয়া আমি চাওঁ চুম্বক সম্পৰ্কে। আমাৰ চাৰিওফালে চুম্বক তোমালোকে দেখিবলৈ পাইছা পেন্সিলৰ বাকচ, ফ্ৰিজৰ দুৱাৰখন এই সকলোবিলাকতে কি লগোৱা থাকে চুম্বক লগোৱা থাকে বুলি কৈছে। চোৱা পেন্সিলৰ বাকচ, ফ্ৰিজৰ দুৱাৰ, পুতলা, ষ্টিকাৰ, ঘৰ বা আলমাৰীৰ দৰ্জা আদিৰ ঢাকনিত কি লগোৱা থাকে এই চুম্বকবিলাক লগোৱা থাকে। আমাৰ চাৰিওফালে পোৱা বিভিন্ন সামগ্ৰীত কি লগোৱা থাকে চুম্বক লগোৱা থাকে বুলি আমাক ক'লে। ক'ত ক'ত লগোৱা থাকে চোৱা পেন্সিলৰ বাকচত, ফ্ৰিজৰ দুৱাৰত, পুতলা, ষ্টিকাৰ, ঘৰৰ বা আলমাৰীৰ দৰ্জা এই দৰ্জা আদিৰ কি ঢাকনিত কি লগোৱা থাকে চুম্বকবিলাক লগোৱা থাকে বুলি আমাক কৈছে। তাৰপিছত কৈছে চোৱা লুৰে তৈয়াৰী বস্তু যেনে বেজি, আলপিন, গজাল আকৰ্ষণ কৰে। এতিয়া কি কৈছে চুম্বকে লুৰে নিৰ্মিত বস্তুবিলাকক কি কৰে আকৰ্ষণ কৰে বুলি কৈছে। যেনে বেজি, আলপিন, গজাল এইবিলাকক চুম্বকে কি কৰে সদায় আকৰ্ষণ কৰে। এটা মূৰ উত্তৰ দিশলৈ আৰু আনটো দক্ষিণ দিশলৈ আঙুলিয়াই দি দিশ নিৰ্ধাৰণ কৰে। এতিয়া কি কৈছে চুম্বকৰ দুটা মূৰ থাকে। কি থাকে চুম্বকৰ দুটা মূৰ থাকে। এটা মূৰ উত্তৰ দিশলৈ কৰি থাকে আৰু এটা মূৰ দক্ষিণ দিশলৈ আঙুলিয়াই থাকে বুলি আমাক কৈছে। তাৰপিছত কৈছে চোৱা নাবিকসকলে দিশ নিৰ্ণয় কৰিবলৈ কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰে। এতিয়া কি কৈছে এনে বিশাল সাগৰত নাবিকসকলে কেনেকৈ যাত্ৰা কৰে তোমালোকে ভাবিলে আচৰিত লাগিব যে বিশাল সাগৰত নাবিকসকলে দিশ নিৰ্ণয় কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰে বুলি কৈছে কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰে। তোমালোকে তলত দেখিবলৈ পাইছা এইটো হৈছে কম্পাছ যন্ত্ৰ য'ত কি থাকে বুলি কৈছে এটা শলা থাকে। এটা চুম্বক শলা থাকে। কি কৈছে নাবিকসকলে দিশ নিৰ্ণয় কৰিবলৈ কি ব্যৱহাৰ কৰে কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰে আৰু কম্পাছ যন্ত্ৰত কি থাকে বুলি কৈছে এটা চুম্বক শলা থাকে আৰু সেই চুম্বক শলাটোৰ জৰিয়তে নাবিকসকলে সাগৰত কি কৰিব পাৰে দিশ নিৰ্ণয় কৰিব পাৰে। তাৰপিছত চোৱা চুম্বকৰ আৱিষ্কাৰ। এতিয়া আমাক কৈছে চুম্বকৰ আৱিষ্কাৰ কেনেধৰণে হৈছিল সেই সম্পৰ্কে আমাক ক'বলৈ গৈছে। তোমালোকে চিত্ৰত দেখিছা কি দেখিছা যে কিছুমান ভেড়া আছে, পাহাৰ আছে, শিল আছে আৰু এজন কি আছে এজন ব্যক্তি আছে ইয়াতে। এই চুম্বকৰ আৱিষ্কাৰ সম্পৰ্কে এই চিত্ৰটোৰ সহায়ত আমি জানিব পাৰিম। তোমালোকে চিত্ৰটো ভালদৰে চাই লোৱা আৰু তাৰপিছত আমি কৈ আছো যে চুম্বকৰ আৱিষ্কাৰ কেনেদৰে হৈছিলে। চোৱা ৪০০০ বছৰ আগতে গ্ৰীচ দেশত মেগনাছ নামৰ এজন ভেড়াৰখীয়া আছিল। এতিয়া কি কৈছে প্ৰায় ৪০০০ বছৰ আগত কোন দেশত গ্ৰীচ দেশত কি আছিলে মেগনাছ নামৰ এজন কি আছিলে ভেড়াৰখীয়া আছিলে বুলি কৈছে। এদিন তেওঁৰ লুৰ টুপি থকা লাঠিডাল ক'লা শিলত লাগি ধৰিল। এতিয়া কি কৈছে এই ভেড়াৰখীয়াজনে যেতিয়া ভেড়াবিলাক চৰাব যায় এতিয়া লগত এটা কি লৈ যায় কাঠৰ লাঠি লৈ যায় আৰু সেই কাঠৰ যিটো লাঠি সেই লাঠিটোৰ এটা মূৰত কি লগোৱা আছিলে লুৰ টুপি এটা লগোৱা আছিলে আৰু এদিন কি কৰিলে তেওঁৰ যিটো কাঠৰ লাঠি আছিল এই লাঠিডালত যিটো লুৰ টুপি আছিল সেই টুপিটো ক'ত লাগি ধৰিলে বুলি কৈছে এটা ক'লা শিলত লাগি ধৰিল বুলি কৈছে। শিল টুকুৰাই কেৱল লোক আকৰ্ষণ কৰিছিল। এতিয়া যেতিয়া শিলত লাগি ধৰিলে তেতিয়া ভেড়াৰখীয়াজনে যেতিয়া জোৰেৰে টান মাৰি দিলে তেতিয়াহে কি কৈছিলে লাঠিডাল শিল টুকুৰৰ পৰা আঁতৰি আহিছিলে আৰু ইয়াৰ পৰা কি গম পালে যে শিলে কি কৰিছে লোক কি কৰিছে আকৰ্ষণ কৰিছে। শিল টুকুৰাই কি কৰিছে আকৰ্ষণ কৰিছে বুলি জানিলে। ভেড়াৰখীয়াজনৰ নাম অনুসৰি লোক আকৰ্ষণ কৰা এই শিলৰ নাম মেগনেটাইট বা লোডষ্টন ৰখা হৈছিল। এতিয়া কি কৈছে ভেড়াৰখীয়াজনৰ যিটো নাম আছিল সেই নাম অনুসৰি লোক আকৰ্ষণ কৰা সেই শিলটোৰ নাম কি ৰখা হৈছিলে মেগনেটাইট বা লোডষ্টন বুলি ৰখা হৈছিলে বুলি কৈছে। আৰু চুম্বকৰ ইংৰাজী নাম
মেগনেট ইয়াৰ পৰাই আহিছে এতিয়া চুম্বকক ইংৰাজীত কি বুলি কোৱা হয় বুলি কৈছে চুম্বকক ইংৰাজীত মেগনেট বুলি কোৱা হয় আৰু এই মেগনেট নামটো সেই মেগনেটাইট শব্দৰ পৰাই আহিছে বুলি আমাক কৈছে আমি এতিয়া গম পালো যে চুম্বকৰ আৱিষ্কাৰ কেতিয়া হৈছিলে প্ৰায় 4000 বছৰ আগতে ক'ত হৈছিলে আৱিষ্কাৰ চোৱা গ্ৰীচ দেশত হৈছিলে আৰু কোনে আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিলে এজন ফেৰাৰখীয়া যাৰ নাম কি আছিলে মেগনাছ এতিয়া চোৱা আমি চুম্বকৰ প্ৰকাৰ সম্পৰ্কে আমি জানিম এতিয়া আমাক প্ৰথমটো প্ৰকাৰ দিছে প্ৰাকৃতিক চুম্বক কি চুম্বক প্ৰাকৃতিক চুম্বক আমি নামটোৰ পৰাই বুজিব পাৰিছো যে প্ৰকৃতিৰ পৰা লাভ কৰা চুম্বককে কি বুলি কোৱা হয় প্ৰাকৃতিক চুম্বক বুলি কোৱা হয় প্ৰকৃতিত পোৱা চুম্বকক প্ৰাকৃতিক চুম্বক বোলা হয় যেনে উদাহৰণ হৈছে মেগনেটাইট এতিয়া কৈছে প্ৰাকৃতিক চুম্বক যি প্ৰকৃতিৰ পৰা লাভ কৰো এটা উদাহৰণ আমাক ইয়াতে কৈছে কি হ'ব মেগনেটাইট এটো হৈছে প্ৰাকৃতিক চুম্বক তাৰ পিছত অহা চোৱা কৃত্ৰিম চুম্বক চুম্বকে আকৰ্ষণ কৰা পদাৰ্থক যেনে লো চুম্বকত পৰিণত কৰিব পাৰি এতিয়া কি কৈছে কৃত্ৰিম চুম্বকৰ বিষয়ে আমাক কৈছে চোৱা চুম্বকে আকৰ্ষণ কৰা পদাৰ্থ এতিয়া চুম্বকে কাক আকৰ্ষণ কৰে আমি পঢ়িছো যে চুম্বকে সদায় লোক আকৰ্ষণ কৰে বা লো জাতীয় সামগ্ৰীক আকৰ্ষণ কৰে এতিয়া চুম্বকে আকৰ্ষণ কৰা পদাৰ্থ যেনে লো কি হয় চুম্বকত পৰিণত কৰিব পাৰি আমি চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবিলাকক আমি চুম্বকলৈকে পৰিণত কৰিব পাৰো বুলি কৈছে এনেদৰে প্ৰস্তুত কৰা চুম্বকবোৰেই হ'ল কি কৃত্ৰিম চুম্বক এতিয়া কি কৈছে লো জাতীয় সামগ্ৰীবিলাকক চুম্বকে আকৰ্ষণ কৰে আৰু আকৰ্ষণ কৰাৰ ফলত লো জাতীয় সামগ্ৰীবিলাকেও এটা চুম্বকত্ব গুণ লাভ কৰে আৰু হেনে ধৰণৰ চুম্বককে কি বুলি কোৱা হয় কৃত্ৰিম চুম্বক বুলি কোৱা হয় এতিয়া কৃত্ৰিম চুম্বকৰ ব্যৱহাৰ দিয়া আছে চোৱা ক'ত কৰা হয় খেলনা পেন্সিলৰ বাকচ আৰু পৰীক্ষাগাৰত এইবিলাকৰ কি পোৱা যায় ব্যৱহাৰ দেখিবলৈ পোৱা যায় বুলি কৈছে কৃত্ৰিম চুম্বকৰ ব্যৱহাৰ আমি খেলনা পেন্সিলৰ বাকচ পৰীক্ষাগাৰত দেখিবলৈ পাওঁ বুলি আমাক কৈছে আমি এতিয়া কি পঢ়িলো চুম্বক কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এটা হৈছে প্ৰাকৃতিক চুম্বক আৰু এটা হৈছে কি কৃত্ৰিম চুম্বক এতিয়া আমাক কিছুমান জানিবলগীয়া কথা দিছে চোৱা যে খ্ৰীষ্টপূৰ্ব 600 ভাৰতীয়সকল লোডষ্টন চুম্বকীয় ধৰ্মৰ বিষয়ে সচেতন আছিল প্ৰায় খ্ৰীষ্টপূৰ্ব 600ত কি কৰিছিলে ভাৰতীয়সকলে লোডষ্টন চুম্বকীয় ধৰ্মৰ বিষয়ে জানিবলৈ সক্ষম হৈছিল বুলি কৈছে প্ৰাচীন চিকিৎসক সুশ্ৰুতাই সৈনিকৰ পৰা ধাতুৰ ছিদ্ৰ আঁতৰাবলৈ চুম্বক ব্যৱহাৰ কৰিছিলে এতিয়া কৈছে এজন প্ৰাচীন চিকিৎসক আছিলে যাৰ নাম আছিলে কি সুশ্ৰুতা আৰু তেখেতে কি কৰিছিলে সৈনিকৰ পৰা ধাতুৰ ছিদ্ৰবিলাক আঁতৰ কৰিবৰ কাৰণে কি কৰিছিলে চুম্বক ব্যৱহাৰ কৰিছিল বুলি কৈছে তেখেতৰ এখন বিখ্যাত গ্ৰন্থ আছিলে নাম আছিলে কি সুশ্ৰুত সংহিতা এই বিখ্যাত গ্ৰন্থখনত তেখেতে কি কৰিছিলে যুদ্ধত আহত সৈনিকসকলৰ দেহৰ পৰা চুম্বকৰ জৰিয়তে কাঁড়বোৰ কেনেকৈ উলিওৱা হৈছিল সেই বিষয়ে তেখেতে বৰ্ণনা দিছিলে বুলি কৈছে কি কৈছে যে সৈনিকসকলে যুদ্ধত আহত হলে সৈনিকসকলৰ দেহৰ পৰা কাঁড়বিলাক চুম্বকৰ জৰিয়তে কেনেকৈ আঁতৰাব পাৰি তেখেতে এখন বিখ্যাত গ্ৰন্থত বিশদভাৱে বৰ্ণনা আগবঢ়াইছিলে আৰু সেই গ্ৰন্থখনৰ নাম আছিলে কি বুলি কৈছে সুশ্ৰুত সংহিতা বুলি কৈছে নেক্সট অহা যে স্থায়ী আৰু অস্থায়ী চুম্বক এতিয়া আমাক কি কৈছে স্থায়ী চুম্বক আৰু অস্থায়ী চুম্বকৰ ওপৰত তোমালোক ক'ব গৈছে ইয়াতে তোমালোকে দেখিবলৈ পাইছা এইটো হৈছে স্থায়ী চুম্বক আৰু এইটো কি অস্থায়ী চুম্বক এতিয়া আমি নামটোৰ জৰিয়তে আমি বুজি পাওঁ যে স্থায়ী চুম্বক আৰু অস্থায়ী চুম্বক মানে কি স্থায়ী চুম্বক যাৰ নেকি চুম্বকত্ব গুণটো দীৰ্ঘ সময় ধৰি থাকে আৰু অস্থায়ী চুম্বক যিটো পদাৰ্থৰ চুম্বকত্ব গুণটো কি হ'ব কম সময়ৰ কাৰণে থাকে আমি এতিয়া চাওঁ আহা আমাক কি কৈছে যে স্থায়ী চুম্বক কি কৈছে চোৱা চুম্বকীয় ধৰ্ম দীৰ্ঘ সময়ৰ বাবে থাকে এতিয়া কি কৈছে স্থায়ী চুম্বকত যিটো চুম্বকৰ ধৰ্ম সেই ধৰ্মটো দীৰ্ঘ সময়ৰ বাবে থাকে বুলি কৈছে তাৰপিছত কৈছে চোৱা অস্থায়ী চুম্বকত কি কৈছে চোৱা লো বা লোৰে তৈয়াৰী আহিলা শক্তিশালী চুম্বকৰ ওচৰত থাকিলে গঠন হয়
কিন্তু আঁতৰাই দিলে চুম্বকত্ব হেৰুৱাই পেলাই এতিয়া কি কৈছে লু বা লুৰে নিৰ্মিত যিবিলাক আহিলা সেইবিলাক যদি আমি শক্তিশালী চুম্বকৰ ওচৰত ৰাখো তেতিয়াহলে সিহঁত কি হয় চুম্বকত্ব গুণৰ অধিকাৰী হয় কিন্তু যদি আমি সেই চুম্বকটো আঁতৰাই দিওঁ সেই পদাৰ্থবিলাকৰ পৰা লুজাতীয় সামগ্ৰীৰ ওচৰৰ পৰা তেতিয়া কি হ'ব চোৱা তেতিয়া সিহঁতে চুম্বকত্ব হেৰুৱাই পেলাই আৰু এনে ধৰণৰ চুম্বককে কি বুলি কোৱা হয় অস্থায়ী চুম্বক বুলি কোৱা হয় তোমালোকে বুজি পাইছা নিশ্চয় তাৰ পিছত চোৱা চুম্বকৰ উদাহৰণ আমাক দিছে দণ্ড চুম্বক বুটাম চুম্বক আঙঠি আকৃতিৰ চুম্বক অশ্বক্ষুৰাকৃতিৰ চুম্বক ডিম্বাকৃতিৰ চুম্বক আৰু গোলাকৃতিৰ চুম্বক এতিয়া আমি বিভিন্ন ধৰণৰ চুম্বক আমাৰ চাৰিওফালে আমি দেখিবলৈ পাওঁ বুলি কৈছে বিভিন্ন আকৃতি দেখিবলৈ পাওঁ আমাক নামবিলাক দিছে চোৱা দণ্ড চুম্বক বুটাম চুম্বক আঙঠি আকৃতিৰ চুম্বক গোলাকৃতিৰ চুম্বক অশ্বক্ষুৰাকৃতিৰ চুম্বক ডিম্বাকৃতিৰ চুম্বক বিভিন্ন প্ৰকাৰৰ চুম্বক আমি আমাৰ চাৰিওফালে দেখিবলৈ পাওঁ এতিয়া আহা চোৱা যে আমাক চিত্ৰৰ সহায়ত দেখুৱাইছে বিভিন্ন আকৃতিৰ চুম্বক এই এনে ধৰণৰ চুম্বকক কি বুলি কোৱা হয় দণ্ড চুম্বক বুলি কোৱা হয় এনেকে বুটাম আকৃতিৰ চুম্বকক কি নাম দিছে কি বুটাম চুম্বক এনেকুৱা আঙঠিৰ দৰে যদি হয় তেতিয়াহ'লে তাক আঙঠি আকৃতিৰ চুম্বক বুলি কয় আৰু যদি এনেকে কি হয় খুৰাৰ ফুৰাটোৰ দৰে হয় তেতিয়াহ'লে তাক কি বুলি কয় অশ্বক্ষুৰাকৃতিৰ চুম্বক বুলি কোৱা হয় এনেকুৱা হলে ডিম্বাকৃতিৰ বুলি কোৱা হয় আৰু এনেকে হলে গোলাকৃতিৰ চুম্বক বুলি আমি কওঁ এতিয়া তোমালোকে চিত্ৰবিলাক ভালদৰে চাই লোৱা আৰু সেই অনুযায়ী তোমালোকে নামবিলাক মনত ৰাখিবা নেক্সট চোৱা যে ক্ৰিয়াকলাপ এটা দিছে আমাক কি কৰিব দিছে এটা ক্ৰিয়াকলাপ কৰিব দিছে চুম্বকীয় আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে সেই সম্পৰ্কে জানিবৰ কাৰণে আমি এটা কি কৰিম ক্ৰিয়াকলাপ কৰিম চোৱা বস্তু সংগ্ৰহ কৰিব দিছে কি বস্তু সংগ্ৰহ কৰিব দিছে চোৱা পেন্সিল ৰবৰ স্কেল আলপিন সেফটি পিন লুৰ গজাল ৰাবাৰ বেণ্ড প্লাষ্টিকৰ খাৰু আদি আমাক কি কৰিব দিছে সংগ্ৰহ কৰিব দিছে গোটাই ল'ব দিছে এইবিলাক সামগ্ৰী তাৰ পিছত কি কৰিব দিছে চোৱা প্ৰতিটো বস্তুৰ ওচৰলৈ এটা দণ্ড চুম্বক নিয়া এতিয়া কি কৰিব দিছে যিবিলাক সামগ্ৰী আমাক সংগ্ৰহ কৰিব দিছে এই সামগ্ৰীবিলাকৰ ওচৰলৈকে এবাৰ এবাৰ কি কৰিব দিছে দণ্ড চুম্বকটো লৈ যাব দিছে তাৰ পিছত কৈছে চোৱা কোনবোৰ বস্তু আকৰ্ষিত হয় আৰু কোনবোৰ বস্তু আকৰ্ষিত নহয় পৰ্যবেক্ষণ আৰু লিপিবদ্ধ কৰা এতিয়া কি কৈছে আমি এই বস্তুবিলাক লৈ আনি তাক কি কৰিব দিছে দণ্ড চুম্বকৰ সহায়ত পৰীক্ষা কৰিব দিছে আৰু যেতিয়া বস্তুবিলাক দণ্ড চুম্বকৰ ওচৰলৈকে আনো তেতিয়া কৈছে যে চুম্বকটোলৈকে সেই বস্তুবিলাক আকৰ্ষিত হয় নে আকৰ্ষণ নহয় আমাক কি কৰিব দিছে পৰ্যবেক্ষণ কৰিব দিছে আৰু এইবিলাক আমাক কি কৰিব দিছে লিপিবদ্ধ কৰি ৰাখিব দিছে আমি দেখিম যে আমি জানো যে আমি কি পঢ়িছিলো আমি পঢ়িছিলো যে লুজাতীয় সামগ্ৰীবিলাক সদায় কি হয় চুম্বকৰ প্ৰতি চুম্বকলৈকে আকৰ্ষিত হয় এতিয়া আমি এটা দেখিছো যে পেন্সিল যিহেতু লুজাতীয় সামগ্ৰী নহয় পেন্সিল কি নহব চুম্বকৰ ফালে আকৰ্ষিত নহব ঠিক সেইদৰে ৰবৰ স্কেল এইবিলাক কি হয় চুম্বকৰ প্ৰতি আকৰ্ষিত নহয় কিন্তু আলপিন সেফটি পিন লুৰ গজাল এইবিলাক কি হব চুম্বকৰ পিনে আকৰ্ষিত হব নেক্সট চোৱা চুম্বকে আকৰ্ষণ কৰা নকৰা বস্তুৰ তালিকা এতিয়া এই তালিকাখন তোমালোকক বনাব দিছে ইয়াতে বস্তুৰ নামবিলাক দিয়া আছে কিহেৰে তৈয়াৰী হৈছে বস্তুবিলাক কোৱা আছে আকৰ্ষণ কৰে নে নকৰে তোমালোকক ইয়াতে লিখিব দিছে তালিকাখন বনাব দিছে চোৱা আমাক প্ৰথমতে কি কৈছে চোৱা পেন্সিলৰ কথা কৈছে পেন্সিল কি হয় কিহেৰে নিৰ্মিত কাঠেৰে নিৰ্মিত এতিয়া চুম্বকে আকৰ্ষণ কৰে নে নকৰে আমাক সুধিছে পেন্সিল যিহেতু কাঠেৰে নিৰ্মিত সেইকাৰণে পেন্সিল কি নহব চুম্বকে আকৰ্ষণ নকৰে ৰবৰ কিহেৰে নিৰ্মিত ৰবৰেৰে নিৰ্মিত সেইকাৰণে কি হ'ব চুম্বকে আকৰ্ষণ নকৰে স্কেল প্লাষ্টিক আৰু কাঠেৰে নিৰ্মিত যিহেতু সেইকাৰণে চুম্বকে কি নকৰে আকৰ্ষণ নকৰে পেপাৰ পিন ষ্টিলেৰে গঠিত যিহেতু তৈয়াৰী যিহেতু সেইকাৰণে কি হ'ব চুম্বকে আকৰ্ষণ কৰিব আলপিন লুৰে নিৰ্মিত কাৰণে কি কৰিব চুম্বকে আকৰ্ষণ কৰিব সেফটি পিন চুম্বকে আকৰ্ষণ কৰিব লুৰ গজাল এইটো চুম্বকে আকৰ্ষণ কৰিব ৰাবাৰ বেণ্ড কি নকৰে চুম্বকে আকৰ্ষণ নকৰে প্লাষ্টিকৰ খাৰু যেটো প্লাষ্টিকেৰে নিৰ্মিত চুম্বকে আকৰ্ষণ নকৰে নেক্সট চোৱা যে আমি কি দেখা পালো এই ক্ৰিয়াকলাপটোৰ জৰিয়তে আমি কি দেখিবলৈ সক্ষম হলো যে সকলো পদাৰ্থই চুম্বকৰ প্ৰতি আকৰ্ষিত নহয় আমি কি গম পালো যে সকলো পদাৰ্থই চুম্বকলৈকে আকৰ্ষিত নহয় বা সকলো পদাৰ্থক চুম্বকে কি নকৰে আকৰ্ষণ নকৰে চুম্বকীয় পদাৰ্থ এতিয়া চুম্বকৰ দ্বাৰা
আকৰ্ষিত হয় যেনে লু নিকেল কোবাল্ট আদি এতিয়া পদাৰ্থবিলাকক আমি দুটা ভাগত ভাগ কৰোঁ চুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদাৰ্থ বুলি আমি দুটা ভাগত ভাগ কৰিব পাৰো এতিয়া আমাক চুম্বকীয় পদাৰ্থত কি ক'লে যে চুম্বকৰ দ্বাৰা যদি আকৰ্ষিত হয় তাক কি বুলি কোৱা হয় চুম্বকীয় পদাৰ্থ বুলি কোৱা হয় উদাহৰণ কি দিছে চোৱা লু নিকেল কোবাল্ট এইবিলাক কি হয় চুম্বকৰ প্ৰতি আকৰ্ষিত হয় এতিয়া আমাক কৈছে অচুম্বকীয় পদাৰ্থ চুম্বকৰ দ্বাৰা আকৰ্ষিত নহয় যেনে কাঠ বা ৰবৰ দাপোন প্লাষ্টিক আদি এতিয়া কৈছে যিবিলাক পদাৰ্থ চুম্বকৰ দ্বাৰা আকৰ্ষিত নহয় উদাহৰণ দিছে কাঠ বা ৰবৰ প্লাষ্টিক এইবিলাক কি হয় চুম্বকৰ প্ৰতি আকৰ্ষিত নহয় সেইকাৰণে এনে ধৰণৰ পদাৰ্থক কি বুলি কোৱা হয় অচুম্বকীয় পদাৰ্থ বুলি কোৱা হয় নেক্সট চোৱা ক্ৰিয়াকলাপ এটা দিছে আমাক কি কৰিব দিছে এটা ক্ৰিয়াকলাপ কৰিব দিছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা ইয়াতে কি কৰিছে চোৱা এখন কাগজত অলপ শুকান বালি লৈছে কি লৈছে এখন কাগজ বা এটা পাত্ৰত কি লৈছে অলপ শুকান বালি লৈছে তাৰ পিছত কি কৰিছে চোৱা দ্বন্দ্ব চুম্বক ব্যৱহাৰ কৰি বালি ঘঁহি পৰ্যবেক্ষণ কৰিব দিছে এতিয়া কি কৰিবছে যিখিনি কাগজত যিখিনি শুকান বালি লৈছা এই বালিত কি কৰিবছে এনেকে দ্বন্দ্ব চুম্বক মানে দ্বন্দ্বৰ দৰে দেখা কাৰণে ইহঁতৰ নাম কি হয় দ্বন্দ্ব চুম্বক এতিয়া এনেকুৱা ধৰণৰ এটা দ্বন্দ্ব চুম্বক লৈ বালিখিনিত কি কৰিব দিছে খহিব দিছে এতিয়া আমি কি দেখিবলৈ পাম চোৱা আমি পৰ্যবেক্ষণ কি কৰিম চোৱা যে কাগজৰ ওপৰত এনেকে কি কৰিব দিছে বালিৰ গুৰি ল'ব দিছে তাৰপিছত এনেকে দ্বন্দ্ব চুম্বক এটা ল'ব দিছে দ্বন্দ্ব চুম্বক কি কৰিব দিছে বালিৰ ওপৰত কি কৰিব দিছে খহিব দিছে তেতিয়া আমি কি দেখা পাম চোৱা তোমালোকে দেখিছা নিশ্চয় দ্বন্দ্ব চুম্বকডালত কিছুমান কি কৰিছে লুৰ গুৰি লাগি ধৰিছে তাৰপিছত চোৱা ইয়াতে অশ্বক্ষুৰাকৃতিৰ চুম্বকত লুৰ গুৰি এনেকে লাগি ধৰিছে তোমালোকে চিত্ৰত দেখিবলৈ পাইছা আমি দেখিছো যে চোৱা প্ৰথমতে আমাক কি দিছে কাগজত অলপমান শুকান বালি লৈছে তাৰপিছত দ্বন্দ্ব চুম্বক এটা বালিৰ ওপৰত ঘঁহি দিওঁতে আমি এনেকে দেখিবলৈ পাইছো তাৰপিছত চোৱা অশ্বক্ষুৰাকৃতিৰ চুম্বক যেতিয়া আমি বালিৰ ওপৰত ঘঁহি দিলো এতিয়া আমি এনে ধৰণৰ চিত্ৰ আমি দেখিবলৈ পাইছো চিত্ৰত দেখিছা এনে ধৰণে দেখিবলৈ পাবা তোমালোকে নেক্সট কৈছে চোৱা যে চুম্বকত লাগি থকা কলা কণাবোৰ পৰ্যবেক্ষণ কৰা এইবোৰ লুৰ গুৰি এতিয়া কি কৈছে তোমালোকে দেখিছা যে এই চুম্বকত যিখিনি কলা অংশ লাগি ধৰিছে এইখিনি কি বুলি কৈছে বালিত থকা লুৰ গুৰি আমি কি গম পালো যে সাধাৰণতে বালিত কি থাকে চোৱা সাধাৰণতে বালিত লু থাকে যিটো চুম্বকৰ দ্বাৰা আকৰ্ষিত হৈছে এতিয়া কি কৈছে বালিত কি থাকে লুৰ সৰু সৰু গুৰি কিছুমান থাকে আৰু যেতিয়া তুমি বালিৰ ওচৰলৈকে সেই দ্বন্দ্ব চুম্বকটো যেতিয়া লৈ গলা তেতিয়া কি হ'ল দ্বন্দ্ব চুম্বকৰ মূৰত কি লাগি ধৰিলে লুৰ গুৰিবিলাক লাগি ধৰিলে আমি এইটোৰ জৰিয়তে কি গম পালো যে লু বিলাক কি হয় চুম্বকৰলৈকে আকৰ্ষিত হয় এতিয়া চোৱা ক্ৰিয়াকলাপ 3 বালিত লুৰ কণা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ সহায়ত 2 নং কাৰ্য পুনৰাবৃত্তি কৰা এতিয়া তোমালোকে যে এই কাৰ্যকলাপটো যে কৰিছিলা দ্বন্দ্ব চুম্বকৰ সহায়ত সেই একেই কাৰ্যকলাপটো আকৌ তোমালোকক কি কৰিব আছে এনেকে অশ্বক্ষুৰাকৃতিৰ চুম্বক লৈ তোমালোকক সেই কাৰ্যকলাপটো আকৌ কি কৰিব দিছে পুনৰাবৃত্তি কৰিব দিছে আকৌ অলপ কি ল'ব দিছে শুকান বালি ল'ব দিছে আৰু অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ চুম্বক এই বালিখিনিৰ ওপৰত কি কৰিব দিছে খহি দিব দিছে আৰু আমি কি দেখিম চোৱা যে আমি গম পাম যে আকৃতি নিৰ্বিশেষে চুম্বকীয় ধৰ্ম একেই থাকে অৰ্থাৎ চুম্বকে লুক আকৰ্ষণ কৰে এতিয়া আমি কি গম পাম যে প্ৰথম পৰীক্ষাটোত আমি গম পাইছিলো যে চুম্বকে কি কৰে লুৰ গুৰিবিলাকক আকৰ্ষণ কৰে এতিয়া নেক্সট পৰীক্ষাটোৰ পৰা আমি কি গম পালো যে আকৃতি নিৰ্বিশেষে কৈছে যে আকৃতি যিয়েই নহওক চুম্বকীয় ধৰ্ম সদায় কি থাকিব বুলি কৈছে একে থাকে বুলি কৈছে অৰ্থাৎ চুম্বক টুকুৰা যিয়ে আকৃতি নহওক কিয় সকলো চুম্বকৰে ধৰ্ম একেই হয় মানে সকলো চুম্বকে কি কৰে লুক আকৰ্ষণ কৰে সকলো চুম্বকৰ কাম কি লু জাতীয় পদাৰ্থক আকৰ্ষণ কৰাটো সকলো চুম্বকৰে কাম এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন কিছুমান চুম্বকৰ চুম্বকীয় গুণ দীৰ্ঘ সময়ৰ বাবে থাকে এনে ধৰণৰ চুম্বকবোৰ হৈছে ডেছ চুম্বক এতিয়া কৈছে কিছুমান চুম্বকৰ যিটো চুম্বকীয় গুণ সেই গুণটো বহুত সময়ৰ কাৰণে থাকে আৰু এনে ধৰণৰ চুম্বকবিলাকক কি চুম্বক বুলি কোৱা হয় এনে ধৰণৰ চুম্বকবিলাকক কি চুম্বক বুলি কোৱা হয় স্থায়ী চুম্বক বুলি কোৱা হয় নেক্সট প্ৰশ্নলৈকে আহিছো তলত দিয়া সমূহৰ কোনটো চুম্বকীয় পদাৰ্থ কাঠ বা প্লাষ্টিক লু কোনটো চুম্বকীয় পদাৰ্থ আমি জানো যে
কোনটো চুম্বকীয় পদাৰ্থ হ'ব লুটো কি হ'ব এবিধ চুম্বকীয় পদাৰ্থ কাৰণ লু জাতীয় সামগ্ৰীবিলাক কি কৰে চুম্বকে আকৰ্ষণ কৰে সেইকাৰণে লু এবিধ কি হ'ব চুম্বকীয় পদাৰ্থ হ'ব নেক্সট প্ৰশ্নলৈকে আহিছো চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক কি পদাৰ্থ বোলে চুম্বকীয় পদাৰ্থ অচুম্বকীয় পদাৰ্থ এতিয়া যেহেতু চুম্বকে যিবিলাক পদাৰ্থ আকৰ্ষণ কৰে সেই পদাৰ্থবিলাকক কি পদাৰ্থ বুলি কোৱা হয় আমাক সুধিছে আমি অলপ আগতেই পঢ়িছিলো যে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবিলাক কি বুলি কোৱা হয় চুম্বকীয় পদাৰ্থ বুলি কোৱা হয় এই অধ্যায়টোত তোমালোকক আজি মই যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে ঘৰত ভালদৰে অধ্যয়ন কৰিবা আজিলৈ আহিছো ধন্যবাদ